জুম্মাবাৰত কথা দিলো আমি ঈদ নাপাতো যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় মুছলমান সমাজে ললে ডাঙৰ সিদ্ধান্ত কথা দিছো যেতিয়ালৈকে জুবিন গাৰ্গৰ জাস্টিস আমি নাপাও ন্যায় নাপাও তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰো মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি দিলে মুছলমান সমাজে আমি আপোনাক কথা দিছো আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়ো আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰো ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি হিবিলাক খাও এঘৰে আৰু ঘৰত যাও বন্ধু বৰ্গক লৈ আমি ফুৰ্তি কৰো হেয়া কৰো আপোনাক কথা দিছো আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাও আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে এ আমাৰ কথা দিছো কলে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ঈদ পালন নকৰো ঈদৰ নামাজ নপঢ়ো জাস্টিস নোপোৱালৈকে প্ৰত্যেকজন পৰিয়ালৰ সদস্য জুবিন গাৰ্গ কাৰোবাৰ বাবে দাদা আছিল কাৰোবাৰ বাবে সন্তান আছিল ঈদৰ দিনা আমি সেৱৈ পিঠা খাও ফুৰ্তি কৰো কিন্তু জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে কাৰো ঘৰত সেৱৈ পিঠা নবনায় জুম্মাবাৰত টুপি পিন্ধি কথা দিলো আপোনাক আমি ঈদ পালন নকৰো নিপিন্ধু এইবাৰ ঈদত নতুন চুলা হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি জনাব বিচাৰিছো যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে হয় আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছো যেতিয়ালৈকে জুবিন গাৰ্গৰ জাস্টিস আমি নাপাও ন্যায় নাপাও তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰো এই আপোনাৰ বম ফুটাই পিনে যি ফুৰ্তি কৰে সেইটো যেনিবা কৰিবলৈ কাৰণ হাক দিছে কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফুৰ্তি নকৰে তাৰ বাবেহে কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল কাৰোবাৰ ঘৰৰ দাদা আছিল কাৰোবাৰ ঘৰৰ ভাইটি আছিল তাৰ বাবেহে ৰাইজৰ আহ্বান হেয়া আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি আৰু হেয়া আমি আপোনাক কথা দিছো আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়ো আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰো ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি হিবিলাক খাও এঘৰে আৰু ঘৰত যাও বন্ধু বৰ্গক লৈ আমি ফুৰ্তি কৰো হেয়া কৰো আপোনাক কথা দিছো আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাও আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে এ আমাৰ কথা দিছো কোনো মুছলমান সমাজে ঈদ নমনায় আজি মই জুম্মাবাৰ মূৰত টুপি লৈ আপোনাৰ কাৰণে ৱাদা কৰিছো হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি জনাব বিচাৰিছো যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে হয় আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছো যেতিয়ালৈকে জুবিন গাৰ্গৰ জাস্টিস আমি নাপাও ন্যায় নাপাও তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰো এই আপোনাৰ বম ফুটাই পিনে যি ফুৰ্তি কৰে সেইটো যেনিবা কৰিবলৈ কাৰণ হাক দিছে কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফুৰ্তি নকৰে তাৰ বাবেহে কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল কাৰোবাৰ ঘৰৰ দাদা আছিল কাৰোবাৰ ঘৰৰ ভাইটি আছিল তাৰ বাবেহে ৰাইজৰ আহ্বান হেয়া আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি আৰু হেয়া আমি আপোনাক কথা দিছো আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়ো আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰো ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি হিবিলাক খাও এঘৰে আৰু ঘৰত যাও বন্ধু বৰ্গক লৈ আমি ফুৰ্তি কৰো হেয়া কৰো আপোনাক কথা দিছো আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাও আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে এ আমাৰ কথা দিছো কোনো মুছলমান সমাজে ঈদ নমনায় আজি মই জুম্মাবাৰ মূৰত টুপি লৈ আপোনাৰ কাৰণে ৱাদা কৰিছো লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8